পৰিৱেশ তন্ত্ৰৰ শক্তিৰ উৎস ক'ত? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সূৰ্য। পৰিৱেশ তন্ত্ৰৰ শক্তিৰ উৎস হৈছে সূৰ্য। নীলা সেউজীয়া শেলাই প্ৰধানকৈ তলৰ কোনটো চক্ৰৰ সৈতে জড়িত? ইয়াতে 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নাইট্ৰজেন চক্ৰ। নীলা সেউজীয়া শেলাই প্ৰধানকৈ নাইট্ৰজেন চক্ৰৰ সৈতে জড়িত। খাদ্য শৃংখলৰ কোনটো স্তৰত জীৱৰ সংখ্যা অধিক? ইয়াতে 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বিয়োজক। খাদ্য শৃংখলৰ বিয়োজকত জীৱৰ সংখ্যা অধিক। অণুজীৱবিদ্যাই কিহৰ বিষয়ে অধ্যয়ন কৰে? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সূক্ষ্ম অণুজীৱ। অণুজীৱবিদ্যাই সাধাৰণতে সূক্ষ্ম অণুজীৱৰ বিষয়ে অধ্যয়ন কৰে। তলৰ কোনবিধ ভিটামিনৰ অভাৱত তেজ গোট নমৰা সমস্যাই দেখা দিয়ে? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভিটামিন কে। ভিটামিন কে অভাৱত তেজ গোট নমৰা সমস্যাই দেখা দিয়ে। মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগ কোনটো? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ছাল। মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো হৈছে ছাল। পদাৰ্থৰ চতুৰ্থ অৱস্থাটোক কি বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্লাজমা। পদাৰ্থৰ চতুৰ্থ অৱস্থাটোক প্লাজমা বুলি কোৱা হয়। মানুহৰ হালধীয়া জ্বৰৰ বাহক কি? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আয়ডিস্ম। মানুহৰ হালধীয়া জ্বৰৰ বাহক হৈছে আয়ডিস্ম। তলৰ কোনবিধ কলচী উদ্ভিদত থকা এবিধ পাচক ৰস? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ট্ৰিপচিন। ট্ৰিপচিন হৈছে কলচী উদ্ভিদত থকা এবিধ পাচক ৰস। বিভৱ ভেদৰ জোখ কিহত প্ৰকাশ কৰা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ভল্টত, অপশ্যন বি দিয়া আছে চেণ্টিমিটাৰত, অপশ্যন চি দিয়া আছে কিলোগ্ৰামত আৰু অপশ্যন ডি দিয়া আছে এম্পিয়াৰত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভল্টত। তলৰ কোনটো হালুক সংশ্লেষণৰ প্ৰধান ৰঞ্জক? ইয়াতে 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ক্ল'ৰ'ফিল। ক্ল'ৰ'ফিল হৈছে হালুক সংশ্লেষণৰ প্ৰধান ৰঞ্জক। তলত উল্লেখিত কোনটো অঞ্চলত বিয়োজকৰ মাত্ৰা অত্যাধিক? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ক্ৰান্তীয় অঞ্চল। ক্ৰান্তীয় অঞ্চলত বিয়োজকৰ মাত্ৰা অত্যাধিক। শক্তিৰ SI একক কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে নিউটন, অপশ্যন বি দিয়া আছে কেলভিন, অপশ্যন চি দিয়া আছে জুল আৰু অপশ্যন ডি দিয়া আছে কিলোগ্ৰাম। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জুল। শক্তিৰ SI একক হৈছে জুল। বলৰ SI একক কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে কেলভিন, অপশ্যন বি দিয়া আছে নিউটন, অপশ্যন চি দিয়া আছে জুল, অপশ্যন ডি দিয়া আছে ফাৰেনহাইট। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নিউটন। বলৰ SI একক হৈছে নিউটন। এই ৰক্তদলৰ ব্যক্তিয়ে আন সকলো ৰক্তদলৰ ব্যক্তিৰ পৰা তেজ গ্ৰহণ কৰিব পাৰে। ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এ বি ৰক্তদলৰ ব্যক্তিয়ে আন সকলো ৰক্তদলৰ ব্যক্তিৰ পৰা তেজ গ্ৰহণ কৰিব পাৰে। তলত উল্লেখিত কোনটোক আত্মঘাতী মোনা বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লাইচোজম। লাইচোজমক আত্মঘাতী মোনা বুলি কোৱা হয়। সংযুক্ত কলা হিচাপে তেজৰ ভৌম দ্ৰব্য কি? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পানী। সংযুক্ত কলা হিচাপে তেজৰ ভৌম দ্ৰব্য হৈছে পানী।
মানুহৰ সৰ্বমুঠ 206ডাল হাড়ৰ ভিতৰত লাও খোলাটোত কিমানডাল হাড় থাকে? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 29ডাল। মানুহৰ সৰ্বমুঠ 206ডাল হাড়ৰ ভিতৰত লাও খোলাটোত 29ডাল হাড় থাকে। মানুহৰ কামি হাড়ৰ মুঠ সংখ্যা কিমান? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 12যোৰ। মানুহৰ কামি হাড়ৰ মুঠ সংখ্যা হৈছে 12যোৰ। তেজত প্লাজমাৰ পৰিমাণ কিমান শতাংশ? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 55%। তেজত প্লাজমাৰ পৰিমাণ হৈছে 55%। তেজত ৰক্তকণিকাৰ পৰিমাণ কিমান শতাংশ? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 45%। তেজত ৰক্তকণিকাৰ পৰিমাণ হৈছে 45%। এজন সুস্থ মানুহৰ দেহত শৰীৰৰ ওজনৰ কিমান শতাংশ তেজ থাকে? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 8%। এজন সুস্থ মানুহৰ দেহত শৰীৰৰ ওজনৰ 8% তেজ থাকে। তলৰ কোনটো ৰক্তকণিকাবিহীন তেজৰ তৰল অংশ? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্লাজমা। ৰক্তকণিকাবিহীন তেজৰ তৰল অংশ হৈছে প্লাজমা। তেজত কেইবিধ ৰক্তকণিকা পোৱা যায়? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 3বিধ। তেজত 3বিধ ৰক্তকণিকা পোৱা যায়। স্তন্যপায়ী প্ৰাণীৰ ভিতৰত কেৱল কিহৰ লোহিত ৰক্তকণিকাহে কোষকেন্দ্ৰযুক্ত? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি উট। স্তন্যপায়ী প্ৰাণীৰ ভিতৰত কেৱল উটৰ ৰক্তকণিকাতহে কোষকেন্দ্ৰযুক্ত। তেজৰ গ্ৰুপ কেইটা? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 4টা। তেজৰ গ্ৰুপ 4টা। তেজত কেই প্ৰকাৰৰ প্ৰ'টিন থাকে? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2 প্ৰকাৰৰ। তেজত 2 প্ৰকাৰৰ প্ৰ'টিন থাকে। অ ৰক্তদলৰ লোহিত কণাত কি এণ্টিজেন থাকে? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এণ্টিজেন নাথাকে। অ ৰক্তদলৰ লোহিত কণাত কোনো ধৰণৰ এণ্টিজেন নাথাকে। হাড়ৰ মজ্জা আৰু তেজ গঠন কৰা কলাবোৰক প্ৰভাৱান্বিত কৰা এক প্ৰকাৰৰ কৰ্কট ৰোগবিধৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে লিউকেমিয়া। অপশ্যন বি দিয়া আছে হিম'ফিলিয়া। অপশ্যন চি দিয়া আছে ৰক্তহীনতা আৰু অপশ্যন ডি দিয়া আছে থেলাছেমিয়া। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লিউকেমিয়া। খালী চকুৱে মগজুৰ ভিতৰৰ অংশত কেই প্ৰকাৰৰ কলা দেখা পোৱা যায়? ইয়াত 4টা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2 প্ৰকাৰৰ। খালী চকুৱে মগজুৰ ভিতৰৰ অংশক 2 প্ৰকাৰৰ কলা দেখা পোৱা যায়। মাছৰ হৃদযন্ত্ৰ কেইটা কোঠালীযুক্ত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 2টা। অপশ্যন বি দিয়া আছে 3টা। অপশ্যন চি দিয়া আছে 4টা। অপশ্যন ডি দিয়া আছে এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2টা। কাছ আৰু ঘৰিয়ালৰ হৃদযন্ত্ৰ কেইটা কোঠালীযুক্ত? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 4টা। কাছ আৰু ঘৰিয়ালৰ হৃদযন্ত্ৰ 4টা কোঠালীযুক্ত। তলত উল্লেখ কৰা কোনটো মেৰুদণ্ডীৰ পাচনতন্ত্ৰৰ একেবাৰে শেষৰ অংশ? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি
বৃহদান্ত। বৃহদান্ত হৈছে মেৰুদণ্ড পাচনতন্ত্ৰৰ একেবাৰে শেষৰ অংশ। তলত উল্লেখ কৰা কোনটো কোষৰ শক্তিৰ কাৰখানা? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাইটকণ্ড্ৰিয়া। মাইটকণ্ড্ৰিয়া হৈছে কোষৰ শক্তিৰ কাৰখানা। মানৱ কলিজা কেইটা ভাগত ভাগ কৰা হৈছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চাৰিটা। মানৱ কলিজা চাৰিটা ভাগত ভাগ কৰা হৈছে। পৃথিৱীৰ উপৰিভাগত থকা গেছীয় আৱৰণটো কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বায়ুমণ্ডল। পৃথিৱীৰ উপৰিভাগত থকা গেছীয় আৱৰণটো হৈছে বায়ুমণ্ডল। গাখীৰত তলৰ কোনটো ভিটামিন বেছিকৈ পোৱা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কেলছিয়াম। গাখীৰত বেছিকৈ পোৱা ভিটামিনটো হৈছে কেলছিয়াম। তলত উল্লেখিত কোনবিধ ধাতুৰ গলনাংক আটাইতকৈ বেছি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি টাংষ্টেন। টাংষ্টেন ধাতুবিধ গলনাংক আটাইতকৈ বেছি। তলত উল্লেখিত কোনবিধ ধাতু পানীত জ্বলি উঠে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ছডিয়াম। ছডিয়াম ধাতুবিধ পানীত জ্বলি উঠে। ভিটামিন বি অভাৱত তলৰ কোনটো ৰোগ হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বেৰিবেৰি। ভিটামিন বি অভাৱত বেৰিবেৰি ৰোগ হয়। গাখীৰত পানীৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লেক্টমিটাৰ। বায়ুমণ্ডলত নাইট্ৰজেনৰ শতকৰা পৰিমাণ কিমান? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৭৮%। বায়ুমণ্ডলৰ সবাতোকৈ ওপৰৰ তৰপটোৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আয়নস্ফিয়াৰ। দেহৰ কোনটো অংগই নিজকে মেৰামতি অথবা পুনৰ গঠন কৰিব নোৱাৰে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি দাঁত। পোনপ্ৰথমে কোনবিধ প্ৰাণীয়ে উৰিবলৈ শিকিছিল? এই চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পতংগ। ৰঙা ফুল এপাহ নীলা আকাশৰ মাজেদি চালে কেনেকুৱা দেখা যাব? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কলা। বৈদ্যুতিক ক্ষমতাৰ একক কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৱাট। তলৰ কোনবিধ আটাইতকৈ বেছি ব্যৱহৃত প্লাষ্টিক? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পলিথিন। বেক্টেৰিয়া অণুজীৱৰ আৱিষ্কাৰক কোন? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লিউয়েনহুক। বেক্টেৰিয়া অণুজীৱৰ আৱিষ্কাৰকগৰাকী হৈছে লিউয়েনহুক। দাঁত আৰু হাড় গঠনৰ বাবে কোনবিধ ভিটামিনৰ অতিকৈ প্ৰয়োজন হয়? এই চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভিটামিন ডি। নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বিহাৰ। কপাহৰ পৰা বস্ত্ৰ উৎপাদন কৰা প্ৰথাটো ক'ৰ পৰা আৰম্ভ হৈছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি
ভাৰতবৰ্ষ। মেগাথেনিছ কোনগৰাকী ৰজাৰ দূত আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, চেলিউকাছ। সিন্ধু উপত্যকাৰ সভ্যতা কিহৰ বাবে বিখ্যাত আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, নগৰ পৰিকল্পনা। অশোকক বৌদ্ধ ধৰ্মৰ বাবে আগ্ৰহী কৰোৱা সন্যাসীগৰাকী কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, উপগুপ্ত। মুদ্ৰাক্ষৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ভিছাকাদত্ত। চাণক্যৰ বাল্যকালৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বিষ্ণুগুপ্ত। তলত উল্লেখিত কোনগৰাকী এছিয়াৰ পোহৰ বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, বৌদ্ধ। তলত উল্লেখিত কোনগৰাকীক আলেকজেণ্ডাৰৰ সমকালীন ব্যক্তি বুলি কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, চন্দ্ৰগুপ্ত মৌৰ্য। ভাৰতৰ নেপোলিয়ন বুলি তলত উল্লেখিত কোনগৰাকী ৰজাক কোৱা হয়? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, সমুদ্ৰগুপ্ত। চাণক্য কোনগৰাকী ৰজাৰ ৰাজত্বকালত প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, চন্দ্ৰগুপ্ত মৌৰ্য। গুপ্ত বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, শ্ৰীগুপ্ত। পোনপ্ৰথমে পৰম ভাগৱত উপাধি কোনগৰাকী গুপ্ত ৰজাই লৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, সমুদ্ৰগুপ্ত। লোদী বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এই 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বাহলুল লোদী। সমুদ্ৰগুপ্তৰ লগত থকা কবিজনৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, হৰিসেনা। বিক্ৰমশীল মহাবিহাৰ কোনে স্থাপন কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, পাল বংশ। হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বাণভট্ট। নন্দ বংশৰ পিছত কোনটো বংশই মগধ ৰাজত্ব কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মৌৰ্য বংশই। মহাবীৰ জৈন কোন ঠাইত মৃত্যু হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, পাৱাপুৰী। মৌৰ্য বংশৰ অন্তিমগৰাকী ৰজা কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, বৃহদ্ৰথ। অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চাণক্য, অপশ্যন বি দিয়া আছে কালিদাস, অপশ্যন চি দিয়া আছে বিশ্বামিত্ৰ, অপশ্যন ডি দিয়া আছে বশিষ্ঠ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।